তো hello, so welcome back to my YouTube channel. আপোনালোকে চাই আছে এক্সপ্লোৰাৰ নব মই এটা ভিডিঅ' আপোনালোকক স্বাগতম। তো বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ। তো আজি এটা নতুন ভিডিঅ' দিবলৈ গৈছোঁ। তো ভিডিঅ'টো ভাল হ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নাই কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো আজি এনেধৰণৰ হ'ব যে মানে বোলক ভিডিঅ'টোৰ মাজতে আপোনালোকক কম, এতিয়া যদি কৈ দিওঁ ভাল নহ'ব। আপোনালোকে ঠাণ্ডা দেখি অৱশ্যে গম পাই গ'ল চাগে। তো বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া সকলোৰে মনতে এটাই কুৱেশ্যন যে ABUBৰ ৰিজাল্ট কেতিয়া দিব, অৰ্থাৎ কাট অফ লিষ্ট কেতিয়া মাৰিব, বা ABUB এক্সামৰ ডেট কেতিয়া হ'ব, বা কেতিয়া এক্সাম হ'ব। বিভিন্ন ধৰণৰ কুৱেশ্যন এতিয়া চবৰ মনতে, আৰু বিশেষকৈ যিখিনি ল'ৰা ছোৱালী ABUBৰ যিখিনি PhD পাছ কৰি থাকিছে, ভাল নম্বৰ এটা পাইছে, সিহঁতৰ মনত অতিকৈ এটা প্ৰশ্নই আমনি কৰি আছে যে কেতিয়া ABUB এক্সাম হ'ব। তো সেই টপিকটোৰ পৰা আজি ভিডিঅ'টো বনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বিশেষকৈ এতিয়া আমাৰ অসমত চলি আছে এডভান্টেজ আছাম 2.0 চলি আছে, যিটো আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈ আছে সামিটখন। তো বিভিন্ন বৈদেশিক ৰাষ্ট্ৰৰ দূতসকল আমাৰ অসমলৈ আহিছে, আৰু তথা বিশেষ ডাঙৰ VIP মানুহবোৰ আহিছে। তো এতিয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বিজি হৈ আছে। তো এতিয়া হয়তো আপোনাৰ এই দুদিন, যোনটো আপোনাৰ 24 তাৰিখে ঝুমুৰ বিনন্দিনী হৈ গ'ল, তো 25 তাৰিখে আছে আৰু কাইলৈ আছে। তো আজি আৰু কাইলৈ যি আপোনাৰ অধিৱেশন বা সামিটখন যি আছে, সেই সামিটখন শেষ হোৱাৰ পিছত হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বিষয়ৰ ওপৰত মানে ভালকৈ নিৰীক্ষণ কৰিব বা পৰ্যবেক্ষণ কৰিব। তো মেইন কথাটো হ'ল যে এতিয়া ADRE এক্সাম, তো ADRE এক্সাম হৈ গ'ল, আপোনালোকৰ ৰিজাল্ট দিয়া কথা আছিলে ফেব্ৰুৱাৰী লাষ্টত, নহ'লে মাৰ্চৰ ফাৰ্ষ্টত। কিন্তু এতিয়া আপুনি দেখি পালে আজিতো ফেব্ৰুৱাৰী 24 তাৰিখ হৈ গ'ল, 25 তাৰিখ হৈ গ'ল। তো গতিকে 25 তাৰিখ আৰুতো দিন নাই, আৰু 3 দিন আছে ফেব্ৰুৱাৰী মাহটো। বাকী আপোনাৰ থাকিলে এইপিনে মাৰ্চ মাহত পাতিবই লাগিব যেনেকৈ, কাৰণ এপ্ৰিলতো ইলেকশ্যন আছে, SIৰ ফিজিকেল আছে। তো বিভিন্ন ধৰণৰ বহুত কিবাকিবি এক্সাম আছে, আৰু আপোনালোকে জানেই চাগে DME 9 তাৰিখে এক্সাম আছে মাৰ্চৰ। তো গতিকে DME 9 তাৰিখে এক্সাম আছে, তাৰ আগত হয়তো ADRE ফলাফল ঘোষণা কৰিব। মামাই কোৱা মতে 7 তাৰিখৰ আগত ঘোষণা কৰিব। যদি 7 তাৰিখৰ আগত ঘোষণা নকৰে তেতিয়াহ'লে কেতিয়া কৰিব? মেইন টপিকটো এতিয়া হ'ল যে ADRE এক্সামৰ ফলাফল আৰু ABUBৰ ৰিটেন এক্সামৰ ডেট কেতিয়া ডিক্লেয়াৰ কৰিব। তো মই ক'বলৈ গৈ আছোঁ যে মোৰ ফালৰ পৰা যোনটো লাগিছে, তো সেইটো মই আপোনালোকক কৈ আছোঁ। আজি 25 তাৰিখ হ'ল, কাইলৈ 26 তাৰিখ। তো 25-26 তাৰিখে হৈ গ'ল আপোনাৰ দুদিন সামিট। 27 তাৰিখে আপোনাৰ 28 তাৰিখ, দুদিন। হয়তো এই দুদিনত আপোনাৰ যদি ABUB যদি ৰিজাল্টৰ ডেট ঘোষণা কৰে বা কাট অফ লিষ্ট ডিক্লেয়াৰ কৰে, তো কাইলৈ 27 আৰু 28 তাৰিখ কৰিব। তো 27-28 তাৰিখে নকৰিলে মাৰ্চৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ যদি সঁচাকৈ মাৰ্চত যদি আপোনালোকৰ 16 তাৰিখে বা 23 তাৰিখে এক্সাম, 2 তাৰিখে কোনো হোৱাৰ সম্ভাৱনা নাই, 9 তাৰিখে DME আছে। তো ছানডে কেইটা ধৰক আপুনি, মাৰ্চৰ 2 তাৰিখে, মাৰ্চৰ 9 তাৰিখে, মাৰ্চৰ 16 আৰু মাৰ্চৰ 23। তো 4টা ছানডে পৰিছে। তো সেই চাইডে প্ৰথমটো 2 তাৰিখে হোৱা চান্স নাই ABUB এক্সাম। 9 তাৰিখে আছে আপোনাৰ DME নন টেকনিকেল। তো 16 তাৰিখে আৰু 23 তাৰিখে, 16 তাৰিখে আৰু 23 তাৰিখে যদি হ'বলগীয়া আছে, তেনেহ'লে আপোনালোকৰ 27 বা 28 তাৰিখে, নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত, অৰ্থাৎ 5 তাৰিখৰ আগত আপোনালোকৰ মেৰিট লিষ্ট বা আপোনালোকৰ কাট অফ যি হওক এডমিট কাৰ্ড আপোনালোকৰ ডিক্লেয়াৰ কৰিব লাগিব। তো SLBRPৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নটিচ ওলোৱা নাই। মোৰ মতে হয়তো আপোনাৰ আজি 25 তাৰিখ হ'ল, 27-28, নহ'লে আপোনালোকৰ মাৰ্চৰ 5 তাৰিখৰ আগত, হয়তো মাৰ্চৰ 2-3 তাৰিখে ধৰি ৰাখক। 2 তাৰিখেতো আপোনাৰ দেওবাৰ পৰিছে চামথিং। তো 3 তাৰিখে বা 4 তাৰিখে ধৰি থাকক যে আপোনালোকৰ এডমিট কাৰ্ড ঘোষণা কৰিব, নহ'লে কাট অফ লিষ্ট ঘোষণা কৰিব। আচলতে মোৰ মতে এতিয়া জনামতে মই কৈছোঁ, যেতিয়া আমাৰ AFPFৰ আমি দিছিলোঁ, AFPFৰ দিওঁতে তেতিয়া মানে কাট অফ লিষ্ট দিয়া নাই। 2021 পৰা কাট অফ লিষ্ট মাৰা নাছিলে। তো গতিকে ডাইৰেক্ট দিছিলে, এডমিট ওলাইছিলে। তো গতিকে আপোনালোকে এটা কথা মনত ৰাখক যে আপোনালোকৰ কাট অফ লিষ্ট নামাৰিবও পাৰে। তো কাট অফ লিষ্ট নামাৰিলে কি হ'ব, আপোনালোকৰ এডমিট কাৰ্ড ডাইৰেক্ট ডিক্লেয়াৰ কৰিব, এডমিট কাৰ্ড ডাউনলোড কৰিব, আৰু যোনে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তেওঁলোকে এক্সাম দিব পাব, আৰু এডমিট কাৰ্ড ডাউনলোড নহ'ব যাৰ, সিহঁতে এক্সাম দিব নাপায়। আপোনালোকে এইটো গম পালে। ছেকেণ্ড কথা হ'ল যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট ঘোষণা কৰিবলৈ হ'লে আপোনালোকক চাওক, 9 তাৰিখে আপোনালোকৰ নন টেকনিকেল আছে, ঠিক আছে। 9 তাৰিখে নন টেকনিকেল আছে। যদি 7 তাৰিখৰ আগত ঘোষণা কৰে, তো 7 তাৰিখৰ আগত ঘোষণা কৰিব। 4, 5, 6 সোম, মঙল, বুধ মাৰ্চৰ, আৰু এইটো সপ্তাহত আপোনাৰ 25-26, আপোনাৰ 27-28। তো 27-28 নহ'লে আপোনাৰ ডাইৰেক্ট গুচি যাব 4, 5, 6। 4, 5, 6 যদি ঘোষণা নকৰে, তো 7 তাৰিখৰ পিছত 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে নহয়, ঘোষণা নকৰে আপুনি ধৰি ৰাখক। 9 তাৰিখে DME টেকনিকেল আছে, 9 তাৰিখে দেওবাৰ, তো সোমবাৰে বা মঙলবাৰে, তো 10-11 তাৰিখে দিব পাৰে। তো সেইদিনটোত যদি নিদিয়ে, তেন্তে আপোনালোকে মনত ৰাখক যে ADRE হয়তো আপোনালোকৰ আমাৰ হাই ছেকেণ্ডেৰী আৰু HSLC এক্সামৰ পিছতহে ঘোষণা কৰিব ফলাফল। তো এইটো ঘোষণা কৰিব ফলাফল।
বা যদি নহয় তেনেহ'লে 7 তাৰিখৰ আগতে শুনাই পৰিব। তো ভিডিঅ'টো কেনেকৈ পালে ক'ব আপোনালোকে, আৰু মই আশা কৰোঁ ভিডিঅ'টো মই অলপ ভালকৈ বুজাব পাৰিছোঁ কেতিয়ালৈ হ'ব পাৰে বা কেতিয়া এক্সপেক্টেড আৰু কৈ দিছোঁ আপোনালোকক। তো ডেটটো ধৰক আপোনালোকে যেতিয়া নটিচ এখন ওলাইছিলে আপোনালোকৰ মাজতে, যেতিয়া 5 তাৰিখে SI এক্সাম আৰু 23 তাৰিখে ABU কনষ্টেবল এক্সাম, তো হয়তো যদি তেনেকুৱা হয় তেনেহ'লে আপোনালোকৰ 23 তাৰিখে হোৱা সম্ভাৱনা আছে। আৰু 23 তাৰিখৰ পিছত আপোনালোকৰ হ'ব নোৱাৰে, কাৰণ এপ্ৰিলত আপোনাৰ বিহু আহি যাব। এপ্ৰিলত আপোনাৰ বিভিন্ন ধৰণৰ এক্সাম আছে, SI এক্সাম আছে, বিভিন্ন ডিক্লেয়াৰ কৰিব লাগিব, কাৰণ মে' 10 তাৰিখে যিহেতু এপইণ্টমেণ্ট আছে। গতিকে এপ্ৰিলতে গোটেই ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰিব লাগিব, আৰু এপ্ৰিলতে এক্সাম পাতি এপ্ৰিলতে ৰিজাল্ট ডিক্লেয়াৰ কৰাটো ইমান সম্ভৱ নহয়। তো গতিকে সেইকাৰণে আপোনালোকে চাবলৈ গ'লে মাৰ্চত আপোনালোকৰ এক্সামটো হৈ যাব লাগিব। মাৰ্চৰ 16 তাৰিখে, এক্সপেক্টেড 16 তাৰিখে ৰাখক, যদি থাৰ্ড উইকত পাতে, কাৰণ থাৰ্ড উইকত যদি পাতে তেনেহ'লে আপোনালোকৰ 27-28 আৰু নহ'লে আপোনালোকৰ মাৰ্চৰ প্ৰথম সপ্তাহতে অৰ্থাৎ 3 তাৰিখে আপোনালোকৰ উলিয়াই দিব লাগিব এডমিট। তো গতিকে সেইটো হিচাপত যদি চাব যে আপোনালোকে যদি 16 তাৰিখে হয় তেনেহ'লে আপোনালোকে মাৰ্চৰ ফাৰ্ষ্ট উইকত গম পাই যাব। আৰু যদি 16 তাৰিখে নহয়, আপোনালোকে পুৰা কনফাৰ্ম হৈ থাকক 23 তাৰিখে হ'ব, মাৰ্চৰ 23 তাৰিখে আপোনালোকৰ এক্সাম হ'বই হ'ব। তো ভিডিঅ'টো আজি এনেকুৱাই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নাই কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু এটা অন্য ভিডিঅ'ৰ লগত মই আকৌ আহিম। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।